নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনাছাই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিবলৈ চেষ্টা কৰিছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাষ্ট্ৰীয় সভাপতি হোৱাৰ দিশে এতিয়া সৰ্বানন্দ সোণোৱালৰ নাম এতিয়া উচ্চাৰিত হৈছে ৰাষ্ট্ৰীয় সভাপতি পদৰ আৰু ইতিমধ্যে জেপি নাড্ডাৰ পিছতেই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ পিছতেই নাম উচ্চাৰিত হৈছে বিশেষকৈ এতিয়া অসমৰ সৰ্বানন্দ সোণোৱালৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথম গৰাকী ব্যক্তি হ'ব যদিহে সৰ্বানন্দ সোণোৱাল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত অধিষ্ঠিত হয় ইতিমধ্যে সৰ্বানন্দ সোণোৱাল যে ৰাষ্ট্ৰীয় সভাপতি হ'ব হেয়া প্ৰায় নিশ্চিত অতি শীঘ্ৰেই সৰ্বানন্দ সোণোৱালৰ নাম ঘোষণা কৰাৰ দিশে এতিয়া বিজেপিৰ শীৰ্ষ পৰ্যায় এই মুহূৰ্তত সবিশেষ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হোৱাৰ দিশে সৰ্বানন্দ সোণোৱাল কেন্দ্ৰত চৰ্চিত হৈছে এতিয়া সোণোৱালৰ নাম প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীলৈ আহিছে এই ভাল খবৰ কেইবাগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতাৰ লগত নাম আহিছে সোণোৱালৰ আৰু ইতিমধ্যে আৰএছএছৰ একাংশ শীৰ্ষ পৰ্যায়ৰ নেতাৰ হৈছে বিশেষ আলোচনা অনুসূচিত জনজাতিৰ প্ৰাৰ্থী হোৱাৰ বাবে সৰ্বানন্দ সোণোৱালৰ নাম আহিছে চৰ্চালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাতকৈ উত্তৰ পূবৰ নেতা হিচাপে বেছি প্ৰাধান্য পায় সোণোৱালে যদিহে সৰ্বানন্দ সোণোৱালে লাভ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তেনেহলে সৰ্বানন্দ সোণোৱালেই হ'ব প্ৰথমগৰাকী উত্তৰ পূবৰ ৰাষ্ট্ৰীয় সভাপতি আৰু জেপি নাড্ডাৰ পিছতেই এতিয়া চৰ্চাত আহিছে অসমৰ সৰ্বানন্দ সোণোৱালৰ নাম অতি শীঘ্ৰেই নাম ঘোষণা কৰাৰ সম্ভাৱনা সৰ্বানন্দ সোণোৱালৰ আৰু বিহাৰৰ বিধানসভা নিৰ্বাচনৰ আগেই সভাপতি ঘোষণা হোৱাৰ সম্ভাৱনা এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ চেষ্টা কৰিছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো সৰ্বানন্দ সোণোৱালৰ নাম এতিয়া উচ্চাৰিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি বৰ্তমানৰ জেপি নাড্ডাৰ উত্তৰসূৰী হিচাপে সৰ্বানন্দ সোণোৱালৰ নাম এতিয়া চৰ্চাত থকা পৰিলক্ষিত হৈছে যিহেতুকে সৰ্বানন্দ সোণোৱাল উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী নেতা হিচাপে বিশেষ নেতা হিচাপে কেন্দ্ৰত প্ৰাধান্য পায় আৰু হিমন্ত বিশ্ব শৰ্মাতকৈ গুৰুত্বপূৰ্ণ নেতা হিচাপে সৰ্বানন্দ সোণোৱালৰ নাম উচ্চাৰিত হয় কেন্দ্ৰত আৰু ইতিমধ্যে আৰএছএছৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ সৈতে এটা ভাল সম্বন্ধ আছে সৰ্বানন্দ সোণোৱালৰ যাৰ বাবে সৰ্বানন্দ সোণোৱালৰ নাম এতিয়া বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ পদত এতিয়া চৰ্চাৰ শীৰ্ষত থকা পৰিলক্ষিত হৈছে 11 ইতিমধ্যে সৰ্বানন্দ সোণোৱাল হৈছে এগৰাকী অনুসূচিত জনজাতিৰ লোক আৰু অনুসূচিত জনজাতিৰ লোক বৰ্তমান সময়লৈ এগৰাকী সভাপতি পদত অধিষ্ঠিত হোৱা নাই যাৰ বাবে ইতিমধ্যে 11 গৰাকী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হৈ গ'ল কিন্তু তাৰ ভিতৰত এগৰাকী জনজাতীয় লোকৰ নাম নাছিলে বা এগৰাকী জনজাতীয় লোক নাছিল যাৰ বাবে সৰ্বানন্দ সোণোৱাল কি যোগ্য প্ৰাৰ্থী হিচাপে ইতিমধ্যে বিজেপিয়ে বিবেচনা কৰিছে বা বিবেচিত কৰিছে সৰ্বানন্দ সোণোৱালৰ নাম আৰু সেইবাবেই সৰ্বানন্দ সোণোৱালক অতি শীঘ্ৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত অধিষ্ঠিত কৰোৱাৰ দিশত আগবাঢ়িছে এতিয়া অতি শীঘ্ৰেই সৰ্বানন্দ সোণোৱালৰ নাম ঘোষণা কৰিব পাৰে বিজেপিৰ শীৰ্ষ পৰ্যায়ত আৰু আৰএছএছৰ একাংশ লোকৰ সৈতে আৰএছএছৰ একাংশ শীৰ্ষ পৰ্যায়ৰ নেতাৰ সৈতে খুব ঘনিষ্ঠ সম্বন্ধ আছে অসমৰ সৰ্বানন্দ সোণোৱালৰ যাৰ বাবে সৰ্বানন্দ সোণোৱালৰ নাম এতিয়া উচ্চাৰিত হৈছে 11 কেইবাগৰাকী বিজেপি জ্যেষ্ঠ নেতাৰ সৈতে সৰ্বানন্দ সোণোৱালৰ নামো উচ্চাৰিত হৈছে হয়তো জেপি নাড্ডাৰ পিছতে উত্তৰসূৰী হিচাপে সৰ্বানন্দ সোণোৱাল আহিব পাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে অতি শীঘ্ৰে নাম ঘোষণা কৰিব পাৰে সৰ্বানন্দ সোণোৱালৰ বিহাৰত যিহেতুকে বিশেষকৈ জনজাতীয় লোক আছে বিহাৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিয়ে হয়তো এই এনেধৰণৰ ৰাজনৈতিক প্ৰেক্ষাপটত সাল সলনি ঘটাব পাৰে সৰ্বানন্দ সোণোৱালক ৰাষ্ট্ৰীয় সভাপতি পদত বহুৱাব পাৰে কাৰণ বিহাৰৰ বিধানসভা নিৰ্বাচন আছে বিহাৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সভাপতিৰ নাম ঘোষণা কৰিব পাৰে প্ৰাক মুহূৰ্তত সভাপতিৰ নাম ঘোষণা কৰি সভাপতি আসনত বহুৱাব পাৰে সৰ্বানন্দ সোণোৱালক আৰু সৰ্বানন্দ সোণোৱালৰ নাম এতিয়া বিশেষকৈ উচ্চাৰিত হৈছে সভাপতি পদৰ বাবে আৰু এক প্ৰকাৰ যদিহে সৰ্বানন্দ সোণোৱালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত অধিষ্ঠিত হ'বলৈ হয় তেনেহ'লে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় সভাপতি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হ'ব সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান সময়তো কেন্দ্ৰত গুৰুত্বপূৰ্ণ বিষয় বাবদ আছে কেন্দ্ৰৰ কেবিনেটত মোদীৰ কেবিনেটত স্থান পাইছে এগৰাকী অসমৰ সৰ্বানন্দ সোণোৱালে আৰু এক প্ৰকাৰ সৰ্বানন্দ সোণোৱালৰ যি দক্ষতা যি নিপুণতা যি সাধাৰণ জনতাৰ প্ৰতি যি আত্মিক সম্পৰ্ক বা সাধাৰণ জনতাৰ সৈতে যি ৰাজনৈতিক যি সম্পৰ্ক বজাই ৰাখিব লাগে তাত এক পাকৈত বুলি কোৱা হয় বা নিপুণতা আছে বুলি কোৱা হয় সৰ্বানন্দ সোণোৱালৰ ৰাজনীতিত আৰু যাৰ বাবে সৰ্বানন্দ সোণোৱালৰ নাম বিশেষকৈ উচ্চাৰিত হয় চৰ্চিত হয় কেন্দ্ৰটো এক প্ৰকাৰ উত্তৰ পূৰ্বাঞ্চলৰ নেতা হিচাপে বিশেষকৈ প্ৰাধান্য প্ৰদান কৰা হয় সৰ্বানন্দ সোণোৱালক যাৰ বাবে হিমন্ত বিশ্ব শৰ্মাতকৈ কিন্তু বিশেষ প্ৰাধান্য পায় সৰ্বানন্দ সোণোৱালে এক প্ৰকাৰ নৰেন্দ্ৰ মোদীৰো বিশেষ ঘনিষ্ঠ বুলি কোৱা হয় সৰ্বানন্দ সোণোৱালক যাৰ বাবে সৰ্বানন্দ সোণোৱাল
সোণোৱালৰ নাম এতিয়া বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ পদৰ বাবে চৰ্চিত হৈছে 11 গৰাকী ইতিমধ্যে বিজেপিৰ সভাপতি হ'ল কিন্তু এগৰাকী জনজাতীয় লোকৰ পৰা প্ৰতিনিধিত্ব আগবঢ়োৱা নাছিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত আৰু এইবাৰ বিহাৰৰ নিৰ্বাচন আছে আৰু বিহাৰত জনগোষ্ঠীয় লোক বিশেষকৈ আছে আৰু যাৰ বাবে ৰাষ্ট্ৰীয় সভাপতিত এগৰাকী জনগোষ্ঠীয় লোক ৰখাৰ বাবে চিন্তা চৰ্চা কৰি জনজাতীয় লোক ৰখাৰ চিন্তা চৰ্চা কৰিছে বিজেপি আৰু সেইবাবে সৰ্বানন্দ সোণোৱালৰ নাম বিশেষকৈ উচ্চাৰিত হৈছে আৰু সৰ্বানন্দ সোণোৱালক ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত অধিষ্ঠ কৰোৱাই প্ৰায় সংখ্যক নিশ্চিত হৈ পৰিছে আৰু কম সময়ৰ ভিতৰতে কম দিনৰ ভিতৰতে শীঘ্ৰেই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি সৰ্বানন্দ সোণোৱাল হিচাপে ঘোষণা হোৱাৰ দিশে আগবাঢ়িছে এতিয়া সৰ্বানন্দ সোণোৱালৰ নাম এই মুহূৰ্তত ৰাজনৈতিক প্ৰেক্ষাপটৰ এই গুৰুত্বপূৰ্ণ খবৰ লবৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ বাবে এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত